বিহু বুলি তুলসী মাতাক সেৱা কৰি আৰু মোৰ দিনটো কেনেধৰণে গ'ল তাকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু এয়া দিনটো মোৰ বেলেগ একো কাম নাই, যিহেতুকে মই গুৱাহাটীত ভাড়াত থাকোঁ, সেইকাৰণে মেহেন্দি আঁকিলোঁ। তাৰপিছত দুপৰীয়া সময়খিনি দেউতাহঁতক এনেধৰণে ভিডিঅ' কল কৰি সেৱা ল'লোঁ। এনেকৈ দেউতাও আশীৰ্বাদ দিলে। তাৰপিছতে এয়া আমি গধূলিৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ, আজি বিহুৰ স্পেচিয়েল বুলি বৌহঁতৰ লগত একেলগে। ইয়াতে বৌ দুজনী আছে, দুইজনীয়ে এজনীয়ে চাউলবোৰ খুন্দিলে, আমি দুজনীয়ে নাৰিকল এনেধৰণে ৰুকি কৰি লৈ এয়া গধূলি সময়তহে প্ৰস্তুতি হ'ব, সেইকাৰণে আমি ৰুকি কৰি এনেধৰণে থ'লোঁ। তাৰপিছতে ৰুকি হোৱাৰ পিছত দেখিছোঁ দেখোন বান্দৰে এয়া গোটেই চাউল পেলাই অৱস্থা নাইকিয়া কৰিলে। এয়া চৰাই চিৰিকটিক দিয়া হয়, সেইকাৰণে গোটেই অৱস্থা নাইকিয়া। তাৰপৰা গধূলি সময় হ'ল, সি মানুহজন অফিচৰ পৰা দেৰিকৈ পালেহি। তাৰপিছত বন্তি গছ তেওঁৱে জ্বলালে। আৰু দিনটো যিহেতুকে আমি একেলগ নহ'লোৱেই, দিনটো কাতি বিহু বুলি অফিচো বন্ধ নাই, সেইবাবে গধূলি সময়তে আমি দুয়ো এনেকৈ ৰুটি ভাজি বনাই খালোঁ দুয়োৱে। আৰু বনাই থাকোঁতেই আমাৰ ঘৰৰ যি মালিক আৰু বৌ, সেই বৌহঁতে আহি পেলাই বৌয়ে আহি পেলাই ইয়াত ধূপ ধূনা লগালেহি ভিতৰতো আহি। মই যিহেতুকে আজি কাতি বিহু বুলি শৰাই এখন আগবঢ়াব নোৱাৰিলোঁ অসুবিধাৰ বাবে, মানুহজনে ধূপ বন্তি চন্তি জ্বলালে। তাৰপৰা বৌয়ে মানুহজনে নাই কৰা বুলি ভাবি আহি আকৌ ধূপ ধূনা আকৌ জ্বলালে। জ্বলাই হোৱাৰ পিছত আমি দুয়ো এনেধৰণে ৰুটি ভাজি খালোঁ। বিহু বুলিলে সাধাৰণতে সকলোৱে লগে ভাগে থাকিলে ভাল লাগে। আৰু বিহু বুলিলে ইজনে আনজনৰ লগত এনেধৰণে অসমৰ সময় মানে পৰিয়ালৰ লগত যিটো সময় অতিবাহিত কৰা যায়, সেইটো কেতিয়াও পাহৰিব নোৱাৰি। এনেইতো সকলোবোৰ মানুহ ব্যস্ত হৈ থাকে, এইটো বুলি ক'লে বিশেষ আৰু বিহু বুলিলে। তাৰপিছতে গধূলি হ'ল, চাকি বন্তি জ্বলোৱা হ'ল। জ্বলাই কৰি লৈ এয়া বৌৰ লগতে মানে মই সেৱা ল'লোঁ। বৌয়ে শৰাই এখন আগবঢ়ালে। তাৰপিছত এয়া আমাৰ মাইনাই ভিডিঅ' কৰি আছিলে, মোক কৈ আছে আণ্টি উঠাই দিছোঁ বুলি। তাৰপিছত হোৱাৰ পিছত আমি শৰাই প্ৰসাদ চসাদ খাই কৰি লৈ তাৰপিছত আহিলোঁ আমাৰ আন এজনী বৌৰ ওচৰলৈ, নমী বৌৰ এজনে পিঠা বনাই আছে। আৰু এয়া মই প্ৰথম পিঠা মানে বনাইছোঁ আৰু খাইছোঁ। আপোনালোকে খাইছেনে নাই জনাবচোন দেই এনেকুৱা পিঠা। আৰু এইটোক কয় মুহুৰা পিঠা বুলি। সেইকাৰণে বহুত আশা আছিল, কেনেকুৱানো কি হয় চাবলৈও মন আছিলে। তাৰপিছতে বৌয়ে মানে দেখুৱাই আছে এনেধৰণে পিঠা বনাই। আৰু এইটো আৱৈ চাউল, মানে আমি যিটো ভাত খোৱা চাউল বা তাৰ লগতে উখোৱা চাউল যিটো সিজোৱা চাউল, সেইটো মিক্স কৰি পেলাই এনেধৰণে পিঠা নিচিনা সানি লোৱা হয় গৰম পানী কৰি। তাৰপিছত নাৰিকল আৰু মিঠৈ দি পেলাই এইখিনি ভাজি লৈ তাৰপিছত এই ভিতৰৰ চোৰাত ভৰাই দিয়া হয়। তাৰপিছত এয়া গৰম পানীতে উতলাই থাকে, গৰম পানীতে সিজিছেনে নাই এয়া গম পোৱা যায়। ভিতৰটো যদি ভালদৰে সিজি যায় তাক গম পোৱা যায়। তাৰপিছত এয়া বনাই আছোঁ আৰু এটা এটাকৈ দি আছোঁ। তাৰপৰা দি কৰি লোৱাৰ পাছত আমি বৌয়ে মই কথা পাতি বনাই আছোঁ। তাৰপিছত বৌয়ে ক'লে যে গৰমে গৰমে খাই লোৱা। এয়া আমি চবেই গৰমে গৰমে খাবলৈ ল'লোঁ। খাবলৈ লৈ সঁচাকৈ মানে ভবা নাছিলোঁ এনেকুৱা হ'ব পাৰে বুলি পিঠা, সঁচাকৈ বহুত ভাল লাগিলে। তাৰপিছতে এয়া বৌ বাকীখিনি যিখিনি আছিলে আকৌ খাই কৰি লৈ পেলাই আকৌ বনালে দুইজনী বৌয়ে মিলি। তাৰপিছতে এয়া বনাই কৰি হৈছেহি আৰু সমাপ্তি পৰিছেহি। আৰু সঁচাকৈ আপোনালোকে যদি বনাই খোৱা নাই, এইটো পিঠাও বনাই কৰি খাই চাব, সঁচাকৈ বহুত ভাল লগা। মই আজি প্ৰথম খাইছোঁ আৰু বনাম পিছত। আৰু এই শেষত বৌৰ মাতটো শুনকচোন, ইমান ধুনীয়া গান গায়। মই মনে মনে অকণমান ৰেকৰ্ড কৰি ৰাখিলোঁ। সঁচাকৈ বহুত ভাল লাগিলে। আজিৰ দিনটো এনেধৰণেই গ'ল।